খেলপথাৰত আমাৰ এথলেটিক গ্ৰাউণ্ডৰ যিবিলাক এথলেটিক ইভেণ্টৰ যিবিলাক খেল হ'ব গোগামুখ কলেজ গ্ৰাউণ্ডৰ এটা অত্যাধুনিক গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে তাতে এথলেটিক ইভেণ্টবিলাক অনুষ্ঠিত কৰাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াতে গোগামুখ হাই ছেকেণ্ডাৰী মূল মণ্ডপৰ লগতে ভলীবল কাবাডী ইভেণ্ট তাতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আগমকাবাং অফিচত আমাৰ আৰ্চাৰী ইভেণ্ট অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গোগামুখ গাৰ্লছ হাইস্কুলত আমাৰ বেডমিণ্টন ইভেণ্ট অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ ছুইমিং পুল ইতিমধ্যে আমাৰ NCD কলেজৰ ওচৰতে আমি যিখন পুখুৰী আছে তাতে সুন্দৰভাৱে আমি নিৰ্মাণ কৰি থকা হৈছে আৰু এই গোটেই ইভেণ্টবিলাকক লৈ পেলাই ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ স্পৰ্টছ চেলে পূৰ্ণাংগ প্ৰস্তুতিৰে ইতিমধ্যে কাম কাজ চলি আছে আৰু ইতিমধ্যে আমাৰ যিখিনি কেন্দ্ৰীয় সমিতিৰ যিবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি জিলাই জিলাই যোৱাকালিৰ পৰা আমাৰ প্ৰত্যেকখন জিলালৈ গৈ পেলাই আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে কাম চলি আছে ইয়াতে আমাৰ এবাৰ অংশগ্ৰহণ কৰিব আণ্ডাৰ 16 আৰু আণ্ডাৰ 18 কেটেগৰীৰে আমি এইবছৰ তৃতীয় সংখ্যক মেচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত কৰা হ'ব আৰু ইয়াতে আমি এই তৃতীয় সংখ্যক স্পৰ্ট কাৰ্নিভেলত আমি নতুনকৈ 3টা কেটেগৰী আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ আমাৰ ফুটবলৰ ওমেনটো আগৰবিলাকত নাছিলে এইবছৰ আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু 400 যিটো ৰিলে সেই ৰিলেটো আমি এইবছৰ অন্তৰ্ভুক্ত কৰিছোঁ আৰু ইয়াতে আমি কাবাডী যিটো আমাৰ গাৰ্লছৰে হৈ আছিলে কিন্তু এইবাৰ 2টা কেটেগৰীত অকল গাৰ্লছতে আমি কৰা হৈছে আমি আণ্ডাৰ 20 গাৰ্লছ 65 ৱেইট কেটেগৰীত আমি এইবছৰ অন্তৰ্ভুক্ত কৰিছোঁ গতিকে আমি আশা কৰিছোঁ এই মিচিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংখ্যক গোগামুখত যি অনুষ্ঠিত হ'ব আমি এই স্পৰ্ট কাৰ্নিভেলৰ জৰিয়তে আমাৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজে গোগামুখত আহি আমাক দিহা পৰামৰ্শ দিয়াৰ লগতে সকলো খেলবিলাকত সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ